Hello everyone, Assalamualaikum. Welcome to my channel 7S Means Blog. আজিৰ ব্লগত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছো মোৰ জীৱনৰ প্ৰথম মই মাক হিচাপে এটা বেয়া অভিজ্ঞতা লাভ কৰিলো। এনে দুখ লগা নাইবা বেয়া অভিজ্ঞতাটো মোৰ কাৰণে অকলে নাছিল, মোৰ লগতে আৰু 21 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাক দেউতাকৰ কাৰণে আছিল। ইয়াৰ কাৰণ হ'ল মোৰ ল'ৰা চাহিলৰ লগতে 21 গৰাকী ল'ৰা ছোৱালী একেলগে যাব ওলাইছে JNBৰ পৰা মাইগ্ৰেশ্যনত, আৰু এই সবক JNBৰ পৰা ইহঁতে যাব ওলাইছে মধ্যপ্ৰদেশৰ এখন JNBলৈ। এই মাইগ্ৰেশ্যন প্ৰথা নাইবা শিক্ষাৰ্থী বদলীকৰণটো জৱাহৰ নৱোদয় বিদ্যালয়সমূহৰ এক উল্লেখযোগ্য বৈশিষ্ট্য, আৰু এইটো হ'ল জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিটো সমিতি আছে তাৰ নিয়ম মতে একোখন বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ 30% ছাত্ৰ-ছাত্ৰী ভাৰতৰ বেলেগ এক অংশৰ পৰা অন্য এখন বিদ্যালয়লৈ 1 বছৰৰ কাৰণে পঠোৱা হয়। এই শিক্ষাৰ্থী বদলীকৰণ কৰোঁতে ভাষাৰ কথা লক্ষ্য ৰখা হয়। কোনো এক নিৰ্দিষ্ট ভাষিক অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক এক সম্পূৰ্ণ বেলেগ ভাষিক অঞ্চললৈ পঠোৱা হয়। এই প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ'ল ৰাষ্ট্ৰীয় একতাৰ মজবুতীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিসৰৰ বিস্তাৰ ঘটাবলৈ। ইয়াতে আমি সব মাইগ্ৰেশ্যনত যাব লগা ষ্টুডেণ্টখিনিৰ পেৰেণ্টছ আত্মীয় স্বজন একেলগ হৈছোঁ। ইয়াতে 2জন ছাৰ আৰু 1জন মেমো আছে, মানে আমাৰ ল'ৰা ছোৱালীৰ লগত 2জন ছাৰ আৰু 1জন মেমো লগত যাব। এই মধ্যপ্ৰদেশলৈকে থৈ আহিব, আৰু ছাৰ আৰু মেমে সিহঁতক একেলগ কৰি ট্ৰেইনত কেনেকৈ যাব লাগিব, তাতে গৈ কেনেকৈ থাকিব লাগিব, কাৰ লগত মোবাইল আছে, মোবাইল কেনেকৈ তাত জমা দিব লাগিব, সকলো কথা ইয়াতে বুজাই দি আছে ছাৰবিলাকে আৰু মেমে। जूरी मोबाइल है रेहान हुसैन दीपज्योति JNB ছাৰসকলক ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে ক'ব গ'লে ছাৰসকলৰ ইমান ছিষ্টেমেটিকেলি কামবিলাক হৈছে। ছাৰে কোৱা মতে যে কেতিয়া ক'ত যাব লাগিব, ছাৰসকলে ষ্টুডেণ্টখিনিক একদম বেলেগ কৰি সিহঁতে কৈ দিয়া মতে ষ্টুডেণ্টখিনি সিহঁতৰ লগত ৰেলত উঠিব লাগিব, আৰু পেৰেণ্টছখিনিকো সিহঁতে কৈ দিল যে আপোনালোকে লাগেজখিনি সোমাই ল'ব ট্ৰেইনত, ইহঁতক ছিষ্টেমেটিকেলি আমি উঠাই দিম, কোনো অসুবিধা নহয়। আমি তেনেকেই চবেই তাতে ৰেডি হৈ আছিলোঁ। আৰু ট্ৰেইন আহিলে, আৰু এই ট্ৰেইন অহাৰ পিছতে সুন্দৰকৈ সিহঁতক উঠোৱাৰ পিছত পেৰেণ্টছখিনিয়েও চব বস্তু বাহিনী সিহঁতক সমজাই দি পিছত আমি সেমেকা চকুৰে চব পেৰেণ্টছখিনি ঘৰলৈ গুচি আহিলোঁ। এতিয়া আৰু উপায় নাই, আমি সিহঁতক যাব দিবই লাগিব, বা য'ত পৰে বা য'ত থকা হয় তাৰ নিয়মবিলাক মানি চলিব লাগিব। এতিয়া আমাৰ এটাই উপায়, আমি ভগৱানক ওপৰ আল্লাহৰ ওচৰত দোৱা ৰাখিব লাগিব, সিহঁতে যাতে মানুহ হয়। সিহঁতৰ কাৰণে আপোনালোকে চবেই দোৱা কৰিব।